মেডিচিনক লৈ বা ঔষধক লৈ এটা গুণা কথা মিডিয়াটো চলি থাকে, বেলেগতো চলি থাকে। মই আজি সদনৰ মাধ্যমত, আপোনাৰ মাধ্যমত অধ্যক্ষ মহোদয় স্পষ্ট কৰি দিব খুজিছোঁ, ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট, ইডিএল বুলি কয়, প্ৰয়োজনীয় ঔষধৰ সূচী। এইটো বিভাগে ঠিক কৰি নিদিয়ে, এইটো চৰকাৰে ঠিক কৰি নিদিয়ে। ডিএমই, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন, তেখেতসকল জ্যেষ্ঠ চিকিৎসকৰ কমিটি আছে। অসমত কি ঔষধ ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত ৰাখিম, তেখেতসকলে এইটো ঠিক কৰি দিয়ে। 272 ড্ৰাগছ ঔষধি তেখেতসকলে ইছেঞ্চিয়েল ড্ৰাগ লিষ্টত ধাৰ্য কৰিছে। ডিষ্ট্ৰিক্ট হস্পিটেলত 272 ড্ৰাগছ থাকিব লাগিব, এইটো ডিএমই কমিটিয়ে ঠিক কৰি দিছে। তাৰ পিছত ডিষ্ট্ৰিক্ট হস্পিটেলৰ তলত যদি আপুনি যায় অধ্যক্ষ মহোদয়, বিপিএইচচি, পিএইচচি, ষ্টেট ডিছপেঞ্চাৰী, এছএইচচি, তাত ড্ৰাগ লিষ্ট আছে 125টা। তাত 125 বিধ মেডিচিন এই হস্পিটেলবোৰত থাকিব লাগে। তাৰ তলত যদি আমি যাওঁ, আয়ুষ্মান আৰোগ্য মন্দিৰ, উপস্বাস্থ্য কেন্দ্ৰ, এইবোৰত 33 বিধ ঔষধি থাকিব লাগে। 33 টাইপছ অফ মেডিচিন শুড বি দেয়াৰ ইন দিছ কাইণ্ড অফ হস্পিটেলছ এণ্ড চেণ্টাৰ। এতিয়া আপোনাক মই জনাব বিচাৰিছোঁ যে আউট অফ 272 ইছেঞ্চিয়েল ড্ৰাগ লিষ্ট, নগাঁও জিলাত 265টা ড্ৰাগ এই ড্ৰাগ লিষ্টৰ পৰা উপলব্ধ আছে। মাত্ৰ 7খন ঔষধি নগাঁও জিলাত নাই, বাকী 265 ড্ৰাগছ নগাঁও জিলাত উপলব্ধ আছে। তলত যদি মই যাওঁ, বিপিএইচচি, পিএইচচি, চিএইচচি, 125 বিধ থাকিব লাগে, 120 বিধ আছে। আয়ুষ্মান আৰোগ্য মন্দিৰত যদি মই যাওঁ, 33 বিধ ঔষধ থাকিব লাগে, 31 বিধ আছে। চ' ঔষধি নাই বুলি এই কোৱাটোও ঠিক নহয়। আৰু যি মেডিচিন থাকিব তাকে লিখিব লাগিব। ক'ত ক'লে? আপুনি নিজে চাই লওক। ক'ত ক'লে? ক'ত ষ্টেটমেণ্ট ক'ত আছে? দুদিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে চিকিৎসালয়ত যিবোৰ আপোনাৰ মেডিচিন থাকিব সেইবোৰ দিব লাগিব। মুখ্যমন্ত্ৰীৰ নামত বহক, মই দিওঁতে দেখিলোঁ যে প্ৰিছক্ৰিপশ্যনত ব্ৰেণ্ডেড মেডিচিন লেখা আছে। চৰকাৰৰ নিয়ম হ'ল আউট অফ 272 মেডিচিন, যিবিলাক জেনেৰিক মেডিচিন আছিলে, জেনেৰিক নামতে মেডিচিন লিখিব লাগে, ব্ৰেণ্ডৰ নামত মেডিচিন লিখিব নালাগে। এইটো নিৰ্দেশ চৰকাৰৰ তৰফৰ পৰা আছে। ব্ৰেণ্ডেড মেডিচিন যেতিয়া লিখি দিয়ে, চৰকাৰে ব্ৰেণ্ডেড মেডিচিন নানে, চৰকাৰে জেনেৰিক মেডিচিন আনে। পেৰাচিটামল, পেৰাচিটামল ইজ এ জেনেৰিক নেম, ব্ৰেণ্ড ইজ কৰেক্ট কি ক্ৰচিন। এতিয়া ক্ৰচিন যদি কোনোবাই লিখি দিয়ে, চৰকাৰী চিকিৎসালয় বা চৰকাৰী ফাৰ্মেচীত ক্ৰচিন নাপাব। হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।